নিৰাপত্তাৰক্ষী এয়া মোৰ নিৰাপত্তাৰক্ষী নহয় আজি মই আপোনালোকক ইউটিউবৰ এখন বিশেষ পৃথিৱীলৈ লৈ যাম এক নতুন চিনাকি এক নতুন পৰিচয় আৰু এজন নতুন মানুহ আপোনালোকৰ সন্মুখত লগত থাকিব তেওঁৰ এই সিকিউৰিটি আহক প্ৰিয় দৰ্শক হেল্ল' শ্ৰদ্ধাৰ ৰংমহল টিভিৰ দৰ্শক মণ্ডলী আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজি এটা খুব গুৰুত্বপূৰ্ণ প্ৰগ্ৰাম জানিবলগীয়া প্ৰগ্ৰাম আপোনালোকে আমাৰ লগত থাকিব প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মই আগতে আপোনালোকক এটা ক্লিপ দেখুৱাম আগতে ক্লিপটো চাই লওক অনুপম চক্ৰৱৰ্তীয়ে গোৱালপাৰা ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানৰ লগত সাক্ষাৎ কৰিছে আৰু তেওঁৰ ইউটিউবৰ যি প্ৰগ্ৰাম তেওঁৰ যিটো অনুষ্ঠান তেওঁৰ যিটো ইনষ্টিটিউট সেইটো তেওঁ ৰাইজক দেখুৱাইছে অসমত ইউটিউবাৰ বুলি ক'লে আমি কেইটামান নাম আমাৰ কাৰণে চিনাকি যেনে ধৰক ডিম্পু বৰুৱা যেনে ধৰক বিকাশ চেত্ৰী যেনে ধৰক ফণী বোধ কৰোঁ অসমৰ সবাতোকৈ ধনী আৰু আটাইতকৈ বেছি ইউটিউবত দপদপাই থকা অসমীয়া যুৱকজনক যি থাকে গোৱালপাৰাত নাম মুস্তাফিজুৰ ৰহমান বয়স মাত্ৰ 25 বছৰ ষ্টাফ আছে 42জন ষ্টাফ কৰ্মচাৰী হয় ইয়াত আপোনাৰ ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি পেলাই মই সিকিউৰিটিখিনিক ধৰা নাই মোৰ সিকিউৰিটিখিনিক নধৰি পেলাই 42জন আপোনাৰ ড্ৰাইভাৰ এলং উইথ আপোনাৰ আমাৰ চাইল্ড আৰ্টিষ্ট আৰু আমাৰ ডাঙৰ আৰ্টিষ্ট সব মিলি 42জন 42 আছে এটা কথা ঠিক যে মই ইয়াৰ আগত ইণ্ডিয়াৰ 10জন বেষ্ট ইউটিউবাৰৰ সম্পৰ্কে ষ্টাডি কৰিছিলোঁ আৰু তাতে মই দেখিছিলোঁ যে ভাৰতৰ ভিতৰত ভাৰতৰ 10জন বেষ্ট ইউটিউবাৰ মই ষ্টাডি কৰিছিলোঁ তেওঁলোক সম্পৰ্কে আৰু তেতিয়াই দেখিছিলোঁ যে তেওঁলোকৰ ভিতৰত হাইয়েষ্ট যিজনে ইনকাম কৰে তেওঁৰ ইনকাম হৈছে মাহে 25 লাখ টকা আৰু আমি আচৰিত হৈছিলোঁ যে ইউটিউব চলাই মাহে 25 লাখ টকা ইনকাম কৰে কিন্তু মুস্তাফিজুৰ ৰহমানৰ যিটো ইনষ্টিটিউট সেইটো চোৱাৰ পিছত আমি অনুপম চক্ৰৱৰ্তীৰ জৰিয়তে জানিব পাৰিলোঁ যে মুস্তাফিজুৰ ৰহমান ইমান টকা ইনকাম কৰে যিটো আমি স্বাভাৱিকতে আমি ধাৰণাই কৰিব নোৱাৰোঁ তেওঁ এটা অনুমান তেওঁ সঠিক কোৱা নাই যে কিমান টকা ইনকাম কৰে কিন্তু এটা কথা কৈছে যে তেওঁ মাহে ইমান টকা ইনকাম কৰে যি টকাৰে তেওঁ মাহৰ টকাৰে দুটাকৈ মাৰ্চিডিজ গাড়ী কিনিব পাৰিব আৰু এটা মাৰ্চিডিজ গাড়ীৰ দাম হৈছে মিনিমাম 50 লাখ তোমাৰ যিবিলাক ভিডিঅ' মই আপলোড হৈছে মিলিয়নছ যিবিলাক ভিউৱাৰ্ছ মই দেখিছোঁ তাত একো নাই কোনো মানদণ্ড নাই মানে সেই মান নাই অনুপম চক্ৰৱৰ্তীয়ে মুস্তাফিজুৰ ৰহমানৰ গোটেই কাৰবাৰটো তেওঁ জনাৰ পিছত তেওঁ বাৰে বাৰে এটা কথা উল্লেখ কৰিছে যে তুমি যিবিলাক প্ৰগ্ৰাম বনাইছা যিবিলাক ভিডিঅ' বনাইছা সেই ভিডিঅ'বিলাকৰ কোনো ষ্টেণ্ডাৰ্ড নাই কোনো মানদণ্ড নাই ইয়াত চাব লগা একো নাই এই কথাটো তেওঁ বাৰে বাৰে কৈছে কিয় কৈছে সেই কথাটোলৈ আমি আহিম তাৰ আগতে মই কেইটামান প্ৰগ্ৰাম দেখুৱাই লওঁ তেওঁ মুস্তাফিজুৰ ৰহমানৰ अब क्या होगा बे तेरा इसको कुत्ते की मत दे दो ठीक है बॉस এতিয়া আমাৰ প্ৰশ্নটো হৈছে যে মুস্তাফিজুৰ ৰহমানৰ ক্ষেত্ৰত অনুপম চক্ৰৱৰ্তীয়ে এই কথাটো কিয় কৈছে মুস্তাফিজুৰ ৰহমানে যেটো কাম কৰিছে হেটো কলা নহয় নেকি হেটো আৰ্ট নহয় নেকি তাত শিকিব লগা একো নাই নেকি
আৰু তাৰ কোনো মানদণ্ড নাই নেকি যিটো মিলিয়নছ এণ্ড মিলিয়নছ ভিউৱাৰে দেখি আছে অল অভাৰ দ্য ৱৰ্ল্ড দেখি আছে যে মই কৈছোঁ যে ইণ্ডিয়াৰ ভিতৰত ইমান টকা কোনেও ইনকাম কৰিব পৰা নাই যিমান ইনকাম কৰিছে মুস্তাফিজুৰ ৰহমানে এই ইউটিউবৰ জৰিয়তে তেনেহ'লে ইউটিউবত তেওঁ যিবিলাক প্ৰগ্ৰাম বনায় সেইবিলাকৰ কোনো মানদণ্ড নাই যে ৱৰ্ল্ডৰ ইমানবোৰ মানুহে চাই আছে কিয় চায় তাৰ মানদণ্ডই যদি নাই কিয় চায় আৰু এই যে সৰু সৰু ল'ৰা তেওঁলোকৰ দুই এটা একশ্যন মই দেখুৱাইছোঁ আপোনালোকে চাওক আৰু সেইটোত অনুপম চক্ৰৱৰ্তীয়ে কোনো কলা বিচাৰি পোৱা নাই নেকি আৰু যদি তেওঁ এইটোত কলা বিচাৰি পোৱা নাই তেওঁ কিয় বিচাৰি পোৱা নাই সেইটোৰ কিবা কাৰণ থাকিব পাৰে নেকি এইটো তেওঁ যেনেকৈ বাৰে বাৰে উচ্চাৰণ কৰিছে যে তোমাৰ এই ভিডিঅ'ত একো নাই তোমাৰ ভিডিঅ'ত আৰু তেওঁ যিটো মোচনত কৈছে তোমাৰ ভিডিঅ'ত কোনো ষ্টেণ্ডাৰ্ড নাই কোনো মানদণ্ড নাই এইটো মুস্তাফিজুৰ ৰহমানক অপমান কৰা হোৱা নাই নেকি ইউটিউবাৰক অপমান কৰা হোৱা নাই নেকি ইউটিউবাৰে যিবিলাক কাম কৰে যিবিলাক প্ৰগ্ৰাম বনায় যিবিলাক ভিডিঅ' বনায় সেইবিলাকৰ কোনো ষ্টেণ্ডাৰ্ড নাই নেকি মানুহে এনেই চায় নেকি এই কথাটোত আমাৰ দুখ লাগিছে গতিকে মই এজন নতুন ইউটিউবাৰ হিচাপে মই মানুহ হিচাপে পুৰণা কিন্তু ইউটিউবাৰ হিচাপে একেবাৰে নতুন মোৰ বিবেকত লাগিছে যে পাব্লিকলি অনুপম চক্ৰৱৰ্তীয়ে মুস্তাফিজুৰ ৰহমানৰ গোটেই কাম কাজবোৰ গোটেই কলা তেওঁৰ কামেই হৈছে কলা মানুহক কলা প্ৰদৰ্শন কৰা আৰু সেই কলা প্ৰদৰ্শন কৰি তেওঁ ইমান পপুলাৰিটি অৰ্জন কৰিছে গোটেই ৱৰ্ল্ডৰ বিভিন্ন দেশৰ মানুহে তেওঁৰ কলা চাইছে আৰু সেইটো অনুপম চক্ৰৱৰ্তীয়ে বাৰে বাৰে তেওঁৰ মুখৰ ওপৰত কৈছে যে তোমাৰ ভিডিঅ'ৰ কোনো ষ্টেণ্ডাৰ্ড নাই কোনো কলা নাই ইয়াত শিকিব লগা কোনো বস্তু নাই চাব লগা কোনো বস্তু নাই তেওঁ বাৰে বাৰে কৈছে এই কথাটো তেওঁ ইণ্টেনশ্যনেলি কৈছে নেকি উদ্দেশ্যপ্ৰণোদিতভাৱে কৈছে নেকি এইটোত আমাৰ সন্দেহ হৈছে সেইটো কাৰণে কৈছোঁ যে কলাক সন্মান দিব জানিব লাগে অনুপম চক্ৰৱৰ্তী আপুনি এজন ছিনিয়ৰ ৰিপৰ্টাৰ আৰু আপুনি যিটো কাম কৰে সেই কামত যিটো কলা আছে তাতকৈ মুস্তাফিজুৰ ৰহমানৰ কলাটোত কম আছে নেকি ক'ত আপুনি কম দেখিলে আমিতো দেখিছোঁ মুস্তাফিজুৰ ৰহমানৰ কলাত বেছি আছে তেওঁ ক্ৰিয়েট কৰে তেওঁ স্ক্ৰিপ্ট লেখে তেওঁ ষ্টৰি ক্ৰিয়েট কৰে তেওঁ তাতে কালাৰ দিয়ে আৰ্ট দিয়ে আৰু এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক দি সেইটো একশ্যন কৰায় আৰু এই সৰু সৰু ল'ৰা ছোৱালীক যেনেকৈ ডাইৰেকশ্যন কৰিছে তেনেকৈ একশ্যন কৰিছে ইমোশ্যন আছে তাত আৰ্ট আছে তাত ফাইট আছে তাত ইমোশ্যন আছে সেইটো কলা নহয় নেকি গতিকে যেনেকৈ অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াই মুস্তাফিজুৰ ৰহমানৰ মুখৰ ওপৰতে কৈছে যে তোমাৰ ভিডিঅ'ৰ কোনো আৰ্ট নাই ষ্টেণ্ডাৰ্ড নাই কলা নাই কোনো শিকিব লগা বস্তু নাই এই কথাটো তেওঁ যাতে ভৱিষ্যতে বিবেচনা কৰে আৰু এইটো যাতে ৰাজহুৱাভাৱে তেওঁ উঠাই লয় মুস্তাফিজুৰ ৰহমানৰ ভিডিঅ'বোৰত যথেষ্ট কলা আছে সৰু সৰু ল'ৰা ছোৱালীয়ে যিবিলাক ভিডিঅ' প্ৰদৰ্শন কৰিছে যিবিলাক একশ্যন কৰিছে তাত যথেষ্ট কলা আছে যিটোৰ কাৰণে ৱৰ্ল্ড ৱাইড মানুহে তেওঁৰ কলা চাইছে তেওঁৰ ভিডিঅ'বোৰ চাইছে গতিকে মই এইটো অনুপম চক্ৰৱৰ্তী ছিনিয়ৰ মানে আমাতকৈ বহুত জ্ঞানী এইটো ফিল্ডত গতিকে মই তেওঁক খালি এটা অনুৰোধ কৰিছোঁ তেওঁ কথাটো বিবেচনা কৰিব আৰু যদি মোৰ কথাটো তেওঁ মূল্যৱান বুলি ভাবে তেনেহ'লে ৰাজহুৱাভাৱে তেওঁ ক'ব লাগে যে নহয় মুস্তাফিজুৰ ৰহমানৰ ভিডিঅ'ত কলা আছে ব্যৱহাৰ কৰি যিবিলাক তুমি দেখুৱাই আছা ভিডিঅ' সেয়া আৰ্নিঙৰ কাৰণে কৰিছা মই আকৌ এবাৰ কৈছোঁ মুস্তাফিজুৰে আৰ্নিঙৰ কাৰণেতো কৰিবই লাগিব কিন্তু মই তাত ডাঙৰ কিবা কলাসন্মত গুণ তাত নাই কিন্তু দৰ্শকে মিলিয়ন দৰ্শকে তোমাৰ ভিডিঅ'সমূহ চাইছে আৰু আৰ্নিঙৰ কাৰণে কৰিছা